নমস্কাৰ। যিসকলে পিএম কিষাণত ধন লাভ কৰি আছে, তেওঁলোকৰ বাবে পিএম কিষাণৰ পৰা আহি আছে এটা গুৰুত্বপূৰ্ণ আপডেট। সকলোৱে কৰিব লাগিব এটা গুৰুত্বপূৰ্ণ কাম, নহ'লে বন্ধ হ'ব পিএম কিষাণৰ টকা। 23 নং কিস্তিৰ গুৰুত্বপূৰ্ণ খবৰ। কেতিয়া মুকলি কৰা হ'ব পিএম কিষাণৰ 23 নং কিস্তিৰ ধন? এটা গুৰুত্বপূৰ্ণ কাম কৰিব লাগিব সকলো কৃষকে। আহি আছে 1 এপ্ৰিল। 1 এপ্ৰিলত সকলো কৃষকৰ বাবে এটা গুৰুত্বপূৰ্ণ নিয়ম আহিব। কি নিয়ম আহিব মই আপোনালোকক এইটো খবৰৰ জৰিয়তে জনাই দিম। আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। 1 এপ্ৰিলত আপোনালোকে পেন কাৰ্ড আৰু আধাৰ কাৰ্ডৰ সন্দৰ্ভত আহি আছে এটা নতুন গুৰুত্বপূৰ্ণ আপডেট। যিসকলে এতিয়াও পেন কাৰ্ড বনোৱা নাই তেওঁলোকে পেন কাৰ্ড বনাবলৈ হ'লে আপোনালোকে আধাৰ কাৰ্ডৰ জৰিয়তে পেন কাৰ্ড বনাব নোৱাৰিব। আধাৰ কাৰ্ডৰ লগত আপোনালোকে কিছুমান ডকুমেণ্টছ দিব লাগিব। কি দিব লাগিব সেই সন্দৰ্ভত মই আপোনালোকক আৰু এটা খবৰৰ সৈতে জনাই দিম। আহক এতিয়া পিএম কিষাণৰ বিষয়ে আপোনালোকক জনাই দিওঁ। পিএম কিষাণৰ 23 নং কিস্তিৰ ধন আপোনালোকে জুলাই মাহত পোৱাৰ সম্ভাৱনা আছে। ইয়াত আপোনালোকে দেখিব পাৰিছে 2026 চনৰ জুলাই মাহত পিএম কিষাণৰ 23 নং কিস্তিৰ ধন লাভ কৰাৰ সম্ভাৱনা আছে। লগতে সকলো কৃষকে লাভ কৰিব 2000 টকা। 2000 টকা লাভ কৰিবলৈ হ'লে আপোনালোকে কৰিব লাগিব কি এটা গুৰুত্বপূৰ্ণ কাম। সেইটো হৈছে আপোনালোকে আধাৰ কাৰ্ডৰ লগত KYC আপডেট কৰিব লাগিব আৰু বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ডৰ জৰিয়তে KYC আপডেট কৰিব লাগিব। ইয়াৰ আগত আপোনালোকে এটা গুৰুত্বপূৰ্ণ কাম কৰিব লাগিব, সেইটো হৈছে আপোনালোকে পিএম কিষাণৰ ধন পাবলৈ হ'লে আপোনালোকে সকলোৱে ফাৰ্মাৰ আইডি ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। ফাৰ্মাৰ আইডি ৰেজিষ্ট্ৰেশ্যন নকৰিলে আপোনালোকে 23 নং কিস্তিৰ ধন লাভ নকৰিব পাৰে। বন্ধ হ'ব পাৰে লাখ লাখ কৃষকৰ পিএম কিষাণৰ ধন। আজি আপোনালোকৰ বাবে লৈছো গুৰুত্বপূৰ্ণ খবৰ। সকলোৱে কৰি লওক এইকেইটা গুৰুত্বপূৰ্ণ কাম। যিসকলে এতিয়াও ফাৰ্মাৰ আইডি বনোৱা নাই তেওঁলোকে ফাৰ্মাৰ আইডি বনাই লওক, নহ'লে আপোনালোকে পিএম কিষাণৰ 23 নং কিস্তিৰ ধন লাভ নকৰিব পাৰে। পিএম কিষাণৰ 23 নং কিস্তিৰ ধন জুলাই মাহত দিয়াৰ সম্ভাৱনা আছে। ইয়াৰ আগত আপোনালোকে ফাৰ্মাৰ আইডি ৰেজিষ্ট্ৰেশ্যন কৰি লওক। আজি ইমানতে ৰাখিছোঁ, ধন্যবাদ।